রহমাতুল্লাহি ওয়া বারাকাতুহু। আমি সমূহ অসমবাসীক জনাব খুজিছোঁ এইখিনিয়ে, আজি আমাৰ বৰপেটা, বাক্সা আৰু বঙাইগাঁও ও চিৰাং জিলাৰ সমূহ আহলুছ সুন্নাত ওয়াল জামাতৰ মাদ্ৰাছাসমূহৰ আসাম ইদাৰাই মাদাৰিছে ইছলামিয়া মাদ্ৰাছা এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা ইমদাদিয়া দিনী মাদ্ৰাছাত বোৰ্ডৰ পৰীক্ষাখন অনুষ্ঠিত কৰা হৈছে। আজি এই পৰীক্ষাখন প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰা হৈছে। যদিও এই মাদ্ৰাছাবিলাক আগত বোৰ্ডৰ অন্তৰ্ভুক্ত আছিল, কিন্তু বোৰ্ডৰ তৰফৰ পৰা তেনেকুৱা কোনো চেণ্টাৰ পাতি বা চেণ্টাৰ অনুষ্ঠিত কৰি পৰীক্ষাবিলাক লোৱা হোৱা নাছিল। আজি প্ৰথমবাৰ আমাৰ এই পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছে। আপোনালোকক এইখিনিয়ে জনাওঁ, যেনেকৈ আজি আমাৰ পৰীক্ষাখন অনুষ্ঠিত হৈছে, আপোনালোকে আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে আমি আগন্তুক দিনত ইয়াতকৈ ভাল পৰিৱেশত যাতে আমি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পাৰোঁ। আৰু যিসমূহ মাদ্ৰাছা আমাৰ একলগ হৈ পৰীক্ষাখন অনুষ্ঠিত কৰিছোঁ, সেইসমূহ মাদ্ৰাছাৰ বাবে আপোনালোকে দোৱা কৰিব, যাতে এইসমূহ মাদ্ৰাছাৰ ছাত্ৰবিলাকক যাতে আমি ভাল শিক্ষা দিব পাৰোঁ, উচ্চ শিক্ষা দিব পাৰোঁ। দিনী শিক্ষাৰ লগে লগে যাতে আমি ইংৰাজী, অসমীয়া, গণিত, ছায়েন্স ইত্যাদি শিক্ষাবিলাক আমি দিব পাৰোঁ, যাতে ছাত্ৰবিলাকে উচ্চ শিক্ষিত হয়, সেই শিক্ষাৰ যাতে আমি ব্যৱস্থা কৰিব পাৰোঁ। আপোনালোকে নিশ্চয় আমাক সহায় সহযোগিতা কৰিব আৰু আমাৰ মাদ্ৰাছাসমূহৰ বাবে আপোনালোকে দোৱা কৰিব।